হয় নমস্কাৰ। আজি মই এয়া খেতি প্ৰদৰ্শন আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এতিয়া ধান খেতি কৰা হৈছে, এয়া দেখিছেনে আপোনালোকক। ইয়াত কৰিছোঁ প্ৰায় 26 বিঘা 28 বিঘামান মাটি ইয়াত কৰা হৈছে। এনেকৈ কৰি পেলাই এয়া আপোনালোকে চাওক, ধান ওলাইছে। এতিয়া ধানৰ গেঁ হৈ এতিয়া এয়া ফুটি হৈ গ'ল। এতিয়া 2-1 পথ আপোনালোকৰ ইয়াৰ মানে এই গান্ধীয়ে চুহিছে, লগতে পতানো হৈছে। ইয়াত চাওক, পতান হৈছে 2 এচিয়া। ইয়াৰ কাৰণে ব্যৱস্থা লৈ আছোঁ। গতিকতে সকলো কৃষকক কওঁ যে আপোনালোকেও এই খেতি কৰক। আপোনালোকৰ জয় বাংলা হওক, বিপ্লৱ হওক, এনেকৈ 12 মাহে খেতি কৰক। পথাৰবিলাক এনেই পেলাই নথ'ব, যাতে আমাৰ পথাৰবিলাক খেতি কৰি আমি নিজকে নিজে স্বাৱলম্বী হওঁ। গতিকতে আপোনালোকে খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়ক, লগতে আনকো উপকৃত কৰিব বুলি পেলাই মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। গতিকতে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। লগতে আপোনালোকে এই ভিডিঅ'ৰ যোগেদি আনকো উপকৃত কৰিব বুলি পেলাই মই আপোনালোকৰ ওচৰত কথা দিছোঁ। গতিকতে আপোনালোকে এই খেতিডৰাকে মুখ্য কৰি পেলাই আপোনালোকেও নিজৰ নিজৰ জেগাত আপোনালোকে খেতি পাতক। ধন্যবাদ।